Hello everyone, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন আৰু মহাবীজ মণ্ডল আৰু আমি অপেক্ষা কৰি আছিলোঁ গুৱাহাটী হাইকোৰ্টৰ জেডব্লিউ পৰীক্ষাত কিবা এটা আপডেট আহক আৰু অৱশেষত আমাৰ হাতত আপডেট আহিছে আৰু যিসকলে এপ্লাই কৰিছিলে তেওঁলোকৰ এখন লিষ্ট ইতিমধ্যে তেওঁলোকে পাব্লিছ কৰিছে কোনে কোনে পৰীক্ষাত বহিব পাৰিব আৰু পৰীক্ষাৰ ডেটো নিশ্চয় অতি সোনকালে আহিব কাৰণ লিষ্টখন অহাৰ প্ৰায় এমাহ মানৰ ভিতৰত পৰীক্ষা পতাৰ এটা ধাৰণা আমি আগতে দেখিছিলোঁ আৰু আমি আশা কৰোঁ যেহেতু নৱেম্বৰৰ মাহ পৰিছে তো নৱেম্বৰৰ শেষলৈকে বা ডিসেম্বৰ মাহৰ প্ৰথম 10টা দিনৰ ভিতৰত এটা ডেট নিশ্চয় তেওঁলোকৰ আহিব আৰু সেই ডেট মতে আপোনালোকে পৰীক্ষাত বহিব লাগিব আৰু এতিয়া যদি কোনোবাই পঢ়া আৰম্ভ কৰা নাই তেনে আপুনি পঢ়া আৰম্ভ কৰক কাৰণ ইতিমধ্যে লিষ্ট আহি গৈছে আৰু আপোনাৰ নিজৰ নামটো যিখন ডিস্ট্ৰিক্টৰ বাবে আপুনি এপ্লাই কৰিছিলে সেই ডিস্ট্ৰিক্টখনৰ বাবে আপুনি নিজৰ বাবে নামটো যেটো দেখা পাইছে গতি নিজৰ বাবে পঢ়া আৰম্ভ কৰক তো দেখিছে আপোনালোকে আমি গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ওয়েবসাইটত আমি দেখিছো ওপৰতে দেখিছে এটো অক্টোবৰ 31 তাৰিখ অৰ্থাৎ আজি তেওঁলোকে এখন লিষ্ট প্ৰভাইড কৰিছে আৰু এই লিষ্টখনত আপোনালোকে নিজৰ ডিস্ট্ৰিক্ট ওয়াইজ চাব পাৰিব যদি মই লিষ্টখনৰ ফালে আগবাৰো তো সেই লিষ্টখনত আপোনালোকে নিজৰ যোনে যিখন ডিস্ট্ৰিক্টৰ বাবে এপ্লাই কৰিছিল সেই ডিস্ট্ৰিক্টখন ইয়াত চেক কৰিব পাৰিব আৰু ইয়াতে আপোনালোকে দেখিছে মোৰ ইয়াতে কমপ্লিট গোটেইখন ডিস্ট্ৰিক্ট ইয়াত মেনশন কৰা আছে তো গোটেইখন ডিস্ট্ৰিক্ট ইয়াত আছে যিকোনো ডিস্ট্ৰিক্ট এখন যদি আপুনি ইয়াতে ক্লিক কৰে আপোনালোকে নিজৰ নামবোৰ চাব পাৰিব ওকে আপুনি সাপোজ মই ডিব্ৰুগড়খন ক্লিক কৰিছো তো ডিব্ৰুগড়ৰ যেখিনি ক্যান্ডিডেট আছে ক্যান্ডিডেটখিনি নাম আৰু ডিটেইলছ ইয়াতে সুন্দৰভাৱে দিয়া আছে প্ৰত্যেকখন ডিস্ট্ৰিক্টৰ নাম আৰু ডিটেইলছ ইয়াত আছে গতি আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ অফিচিয়েল ওয়েবসাইটত যাব আৰু নতুবা গুগলত আপুনি সাৰ্চ কৰিব হাইকোৰ্ট জেডব্লিউ লিষ্ট বুলি সাৰ্চ কৰিলো আপোনালোকে 2 নম্বৰ ওয়েবসাইট আপুনি দেখা পাব তো প্ৰত্যেকখন লিষ্ট ইয়াতে আপোনালোকে দেখা পাই আছে তো যিকোনো ডিস্ট্ৰিক্টৰ কাৰণে যদি লাগে আৰু কেন্দ্ৰীয় যথেষ্টখিনি আছে নিশ্চয় আমি দেখিছো আৰু যদি মই এখন ডিস্ট্ৰিক্টত দেখা দিয়াতে দেখিছে কিমান কেন্ডিডেট আছে পোষ্ট আছে 367টা গতিকে পোষ্ট বহুত বেছি নাই কিন্তু কেন্ডিডেট যথেষ্ট আছে এখন ডিস্ট্ৰিক্টতে ইমানখিনি কেন্ডিডেট আছে গতিকে নিশ্চয় কম্পিটিশনটো ডাঙৰ হ'ব কম্পিটিশনটো অলপমান মানে অলপমান কি বুলি কয় টান হ'ব বুলি নকওঁ মই ডাইৰেক্টলি টান শব্দটো ব্যৱহাৰ কৰাটো ভাল হ'ব কিন্তু কম্পিটিশন হ'ব কাৰণ কেন্ডিডেট হিচাপত মানে পোষ্ট খুব নগণ্য গতিকে প্ৰথম কথা কোনে সিলেকশনটো পাব প্ৰথমতে পৰীক্ষা আহিব সেই পৰীক্ষাটো 2 ঘণ্টাৰ পৰীক্ষা হ'ব 120 নম্বৰ থাকিব জেনাৰেল ইংলিশ অলপ বেছিকে থাকিব 50 মাৰ্ক জেনাৰেল ইংলিশ থাকিব জেনাৰেল নলেজৰ লগত ইনক্লুডিং আমাৰ এটা কম্পিউটাৰ এডুকেশ্যন লাগিব কম্পিউটাৰৰ নলেজ লাগিব আৰু লগতে আমাৰ অকমান এপ্টিটিউড লাগিব যে 20টা মাৰ্কস থাকিব সেই এপ্টিটিউডৰ ক্লাছ ইতিমধ্যে কৰি আছো আৰু কন্টিনিউ কৰি থাকিম আৰু এখন কোৱালিফাইং পেপাৰ থাকিব যিখন কোৱালিফাইং পেপাৰত আপোনালোকে পাস কৰিব লাগিব পেপাৰখন কিহৰ ওপৰত আহিব আসামিছৰ ওপৰত অসমীয়াৰ ওপৰত অসমীয়া গ্ৰামাৰ সেকশনক বেছিকে প্ৰাধান্য দিয়া হ'ব আৰু এই 20 নম্বৰৰ ভিতৰত আপোনালোকে 8 নম্বৰ পাব লাগিব এই 8 নম্বৰ পালেহে বাকি 100 নম্বৰৰ ওপৰত আপোনাৰ সিলেকশনটো হ'ব গতিকে প্ৰথম স্টেপটো আপোনালোকে এক্সাম দিব লাগিব তো সেই এক্সামটোৰ কাৰণে আপোনালোক হাজু হওক জেনাৰেল নলেজ পঢ়া আৰম্ভ কৰক কম্পিউটাৰ যিখিনি লাগে কম্পিউটাৰ নলেজখিনি ৰাখক ইংলিশ ধুনিয়াকে পঢ়ক ইংলিশৰ 50 মাৰ্কস আহিব লগতে এপ্টিটিউডৰ 20 নম্বৰটো আপোনালোকে ৰাখিব চেষ্টা কৰক আৰু অসমীয়াৰ যিখিনি গ্ৰামাৰ সেকশন আছে গ্ৰামাৰ সেকশনখিনি আপোনালোকে ধুনিয়াকে চাব চেষ্টা কৰক কাৰণ অসমীয়াৰ পেপাৰখনত যদি আপনি পাস নকৰে তেনে বাকিখিনিত আপোনালোকৰ সিলেকশন নহব তো কোৱালিফাইং পেপাৰত অসমীয়াখন পাস কৰিব লাগিব আৰু আপোনালোকে যিমান পাৰে সিমান নোটছ বনাওক যিমান পাৰে সিমান ম্যাথ সলভ কৰক মক টেষ্টবোৰ দিব চেষ্টা কৰক মক টেষ্ট দিলে কি হয় নিজে চেক কৰিব পাৰি বিভিন্ন ধৰণৰ মক টেষ্ট আছে মক টেষ্ট দিব আমাৰ এপটো আপোনালোকে ডাউনলোড কৰিব পাৰে ইগাল এডুকেশ্যন আসাম বুলি এপটো ডাউনলোড কৰে তাতে গুৱাহাটী হাইকোৰ্টৰ ম্যাথছৰ মক টেষ্ট এটা বেলেগকে আছে গুৱাহাটী হাইকোৰ্টৰ জিকেৰ মক টেষ্ট এটা বেলেগকে আছে অকল ইংলিশৰ এটা মক টেষ্ট মই দি আছো মাত্ৰ 1 টকাত দি আছো মাত্ৰ 1 টকাত শুনিলে আচৰিত লাগে 1 টকাত মাত্ৰ ইংলিশৰ এটা মক টেষ্ট দি আছো তো সেই ইংলিশৰ মক টেষ্ট 1 টকাত দি আছো যে আপোনালোকে তাত 300 400 কোৱেশ্চন ইংলিশৰ পাব আৰু গোটেইখিনি আপোনালোকে ইগাল এডুকেশ্যন আসাম এপটো ডাউনলোড কৰিব লাগিব প্লে ষ্টৰৰ পৰা তাতে যাওক ধুনিয়াকে প্ৰেক্টিছ কৰক যিমানখিনি হেল্প লাগে কৰিম আৰু ম্যাথছৰ যিখিনি ক্লাছ লাগে সেই ক্লাছখিনি আমি কন্টিনিউ কৰি থাকিম এতিয়া আপোনালোকে গুৱাহাটী হাইকোৰ্টৰ ওয়েবসাইটত যাওক বা গুগলত সাৰ্চ কৰক গুৱাহাটী হাইকোৰ্ট জেডব্লিউ পোষ্ট লিষ্ট বুলি মাৰক এটা আপোনালোকে 2 নম্বৰ পিডিএফ দেখা পাব ওয়েবসাইটটো গলে আপোনালোকে এনেকুৱা ডিস্ট্ৰিক্ট এখন আপুনি দেখা পাব যিখন ডিস্ট্ৰিক্টৰ আপোনাৰ প্ৰয়োজন আছে এই ডিস্ট্ৰিক্টখন আপুনি ক্লিক কৰিব নিজৰ নামটো সিলেক্ট কৰিব পাৰিব যে আপুনি এপ্লাই যে কৰিছিল এপ্লাই কৰাৰ পিছত আপোনাৰ নামটো একচেপ্ট হৈছে নে কাৰণ পৰীক্ষাৰ বাবে মই ভাবো 1.5 মাহতকৈ বেছি নালাগে ডিসেম্বৰ 15 মই লাষ্ট ডেট দিছো তাৰে আগত নিশ্চয় পৰীক্ষা হ'ব গতিকে হাতত সময় খুব কম দৌৰা-দৌৰি নকৰিব সিম্পলকে পঢ়ক ভালকে পঢ়ক আৰু কনফিডেন্সত পঢ়ক শুভেচ্ছা আছে জীবন জি লাগে হেল্প কৰিব কাৰণে চেষ্টা কৰিম আৰু চাই থাকিব আপোনালোকৰ আপোন চেনেল ইগাল এডুকেশ্যন থ্যাংক ইউ সো মাচ